Hello everyone, welcome back to my YouTube channel once again. আৰু আমি যি ডিছকাশ্যন প্ৰিভিয়াছ ইয়াৰ্ছ কুৱেশ্যন যিটো কৰি আছিলোঁ সেই ছিৰিজটোৰ আজি আৰু এটা ভিডিঅ' আৰু ইয়াত আমি 20টা কুৱেশ্যন আমি চাবলৈ চেষ্টা কৰিম কাৰণ এইকেইটা কুৱেশ্যনত বেছি ডেছক্ৰিপশ্যন মানে নাই বাকীকেইটা অপশ্যন মানে বেছি ৰিলেটেড নহয় চ' আমি 20টা কুৱেশ্যন ইজিলি কভাৰ কৰিব পাৰিম চ' সময় নষ্ট নকৰোঁ আমি আৰম্ভ কৰোঁ যে হুইচ কালাৰ ইজ নট প্ৰেজেণ্ট ইন দ্য অলিম্পিক ফ্লেগখনত কোনটো কালাৰ নাই এইটো প্ৰশ্ন ইয়াত নহয় আৰু গ্ৰেজুৱেশ্যন লেভেলৰ যিটো আছিল তাতো আহিছিলে আচলতে হুইচ কালাৰ ইজ নট প্ৰেজেণ্ট ইন দ্য অলিম্পিক ফ্লেগ এখন অলিম্পিক ফ্লেগৰ এখন হেৰি তাত এইকেইটা চিম্বল থাকে তাত আমাৰ কি থাকে নীলা থাকে কলা থাকে ৰঙা থাকে হালধীয়া থাকে আৰু সেউজীয়া থাকে অকল কোনটো নাথাকে আমাৰ ৰঙা থাকে গম পালোঁ সেউজীয়া থাকে গম পালোঁ হালধীয়া থাকে গম পালোঁ পাৰ্পল কালাৰ নাথাকে ঠিক আছে 3 নম্বৰ অপশ্যনটো ইয়াৰ কাৰেক্ট আৰু এইকেইটা কি বুজায় এইটো চাই ল'ব একেলগে নেক্সট কুৱেশ্যন দ্য কেপিটেল চিটি অফ পেৰুৰ কোনটো কেপিটেল হয় আমি পেৰুৰ কেপিটেল হ'ল লিমা ঠিক আছে লিমা পেৰুৰ কেপিটেল আৰু গোটেই আমাৰ ৱৰ্ল্ডৰ কাণ্ট্ৰিবিলাকৰ কেপিটেল তাৰ চিৰিজ এটা আহিব সেইটো ভিডিঅ' আপোনালোকে চাব এতিয়া বগোটাৰ হ'ল কলম্বো মানে বগোটা কাৰ কেপিটেল হয় কলম্বোৰ কেপিটেল হয় ঠিক আছে আৰু চেণ্টিয়াগো হ'ল চিলি আৰু হাভানা হ'ল কিউবা এইবিলাক মষ্ট ৰাখিব লাগিব প্ৰায় আহে এইটো যোৱাবাৰ মানে গ্ৰেজুৱেশ্যন লেভেলতো আহিছিলে আৰু এইচ এছ লেভেলতো আহিছে কলম্বো চিলি কিউবা লিমা হ'ল পেৰুৰ বগোটা হ'ল কলম্বিয়া আৰু চেণ্টিয়াগো হ'ল চিলি এণ্ড হাভানা হ'ল কিউবা নেক্সট কুৱেশ্যন The National Stock Exchange is located in Mumbai. The headquarter of the National Stock Exchange ক'ত হয় আচলতে নেশ্যনেল ষ্টক এক্সচেঞ্জ ক'ত আছে যে মুম্বাই কলকাতা হায়দৰাবাদ আৰু নিউ দিল্লী এইটো উত্তৰ হ'ব মুম্বাই ঠিক আছে শ্বেয়াৰ মাৰ্কেটবিলাক যে শ্বেয়াৰ মাৰ্কেটত যে আছে সেই মানে সেইটো হেৰি এইটো NSE BSE থাকে নহয় সেইটো এটা বোম্বে ষ্টক এক্সচেঞ্জ নেশ্যনেল ষ্টক এক্সচেঞ্জ সেইটো হ'ল মুম্বাইত আছে আৰু হেৰিটো বোম্বাই যিটো BSE সেইটো মুম্বাইত আছে আৰু 1992 হৈছিলে এইটো আৰু হেডকোৱাৰ্টাৰ মুম্বাই ঠিক আছে From the following list, identify the hardware component that can be used to transfer file from one computer to another computer. মানে এই তলৰবিলাকৰ পৰা আমাক বাছি উলিয়াব দিছে কোনটো মানে এটা কম্পিউটাৰৰ পৰা আন এটা কম্পিউটাৰ মানে ফাইল ট্ৰান্সফাৰ কৰিব পাৰে কোনটো জৰিয়তে ঠিক আছে BIOS এইটো কি হয় যে কম্পিউটাৰৰ মাইক্ৰ' প্ৰচেছৰ কম্পিউটাৰ ছিষ্টেম অন কৰাৰ পিছত আৰম্ভ কৰিবলৈ ব্যৱহাৰ কৰা প্ৰগ্ৰেম এইটো হ'ল বেছিক ইনপুট বেছিক আউটপুট ছিষ্টেম তাৰপিছত হ'ল হাৰ্ড ডিস্কত কি হয় মানে ষ্ট'ৰেজ ডাটাবিলাক ষ্ট'ৰ কৰে ঠিক আছে হাৰ্ড ডিস্ক যিটো আছে ডাটাবিলাক ষ্ট'ৰ কৰা হয় ইয়াতে তাত CPU হ'ল চেণ্ট্ৰেল প্ৰচেছিং ইউনিট যিটো মানে আমাৰ ব্ৰেইন বুলি কোৱা হয় আমাৰ কম্পিউটাৰৰ তাৰপিছত USB ফ্লেছ ড্ৰাইভ যে ইউনিভাৰ্চেল চিৰিজ বাছ ফ্লেছ ড্ৰাইভ যিটো USB যিটো ফুল ফৰ্ম হ'ল ইউনিভাৰ্চেল চিৰিজ বাছ অ'কে দ্য ফ্লেছ ড্ৰাইভছ are the storage supplementary backup and transferring files মানে এটা কম্পিউটাৰৰ পৰা এটা কম্পিউটাৰত আমি নিব লাগিলে আমি USB ইউজ কৰিব লাগিব USB ফ্লেছ ড্ৰাইভ ইউজ কৰি কিনে এটা কম্পিউটাৰৰ বস্তু তাত লৈ আকৌ নেক্সট ফাইলটোত নেক্সট লেপটপটো বা আমাৰ কম্পিউটাৰত সেইটো আমাৰ ভৰাই দি কিনে তাৰ পৰা ফাইল ট্ৰান্সফাৰ কৰি ল'ব পাৰোঁ সেইটো যে BIOSটো হ'ল বেছিক ইনপুট আউটপুট ছিষ্টেম আৰু হাৰ্ড ডিস্কত অকল ষ্ট'ৰেজ কৰা হয় CPU হ'ল আমাৰ চেণ্ট্ৰেল প্ৰচেছিং ইউনিট Next is the range which separate Indo-Gangetic plains of northern India from Deccan Plateau. মানে কি সুধিছে আমাক যে Indo-Gangetic plain যেটা আমাৰ Indo-Gangetic plain আৰু Deccan Plateau এইটো আমাৰ Indo-Gangetic plain আমি প্ৰথম যেটো মোৰ ভিডিঅ মানে এটা টপিকৰ ওপৰত ভিডিঅ দিয়া আছিল ন সেই টপিকৰ ওপৰত ভিডিঅ চালে গম পাব আপুনি টপিকটো আছিলে আমাৰ আৰু এই টপিকটো আছিলে ইণ্ডিয়া জিঅ'গ্ৰাফিকেল ফিচাৰ্ছ এণ্ড দেয়াৰ ইম্পেক্ট অন হিষ্ট্ৰী এটা আছে মোৰ ভিডিঅ' এটা তাত চালে আপুনি গম পাব যে কোনটো ইণ্ডো-গংগেটিক কিয় কয় ইয়াত মানে ইণ্ডাছ আৰু গংগা ৰিভাৰৰ বেচিনটো আছে কাৰণে ইণ্ডো-গংগেটিক কয় আৰু এইফালে ডিকেন কয় এইখিনি ছাইডত ডিকেন প্লেটু লিখা আছে তেনেকুৱা তো এইটো কৈছে যে আমাক ডিকেন প্লেটু আৰু ইণ্ডো-গংগেটিক প্লেটু কোনটো মানে কিহে ভাগ কৰে কাৰাকোৰাম ৰেঞ্জটো চব আমাৰ ওপৰত আছে আৰাৱলী আছে আমাৰ এইফালে এইটো আৰাৱলী এতিয়া পীৰ পতঞ্জল ৰেঞ্জ আমাৰ ওপৰত আছে তা আমাক কি হৈছে আমাক সুধিছে যে কোনটো এতিয়া ভাগ কৰিছে যে এইটো হ'ব সতপুৰা এণ্ড বিন্ধা ৰেঞ্জ এইটো বিন্ধা আৰু সতপুৰা ৰেঞ্জ আপুনি সেই ভিডিঅ'টো চালে এইটো ক্লিয়াৰ আমি গম পাই যাব যে তাৰ পৰা কুৱেশ্যন আহিছে যে আমাৰ কোনটোৱে কাক কি ডিভাইড কৰে আৰাৱলী হিলছ আৰু থৰ ডিজাৰ্টে কৰে আমাক ইণ্ডাছ যিটো আমাৰ প্লেটু আছিল ন ইণ্ডাছ প্লেটু আৰু ইণ্ডো-গংগেটিক প্লেটক কৰে আৰাৱলী আৰু থৰ ডিজাৰ্টে ঠিক আছে আৰু বিন্ধা আৰু সতপুৰা ৰেঞ্জে কৰে আমাৰ ইণ্ডো-গংগেটিক আৰু ডিকেন প্লেটুক এইকেইটা বস্তু চাব লগা বস্তু সেই ভিডিঅ'টো চালে আপোনালোকে গম পাই যাব among the following river which one does not originate from the Himalaya যে তলৰ কোনকেইটা নদীৰ ভিতৰত কোনটো মানে হিমালয়ৰ পৰা উৎপত্তি নহয় ইণ্ডাছ ক'ৰ পৰা হৈছে ইন দ্য টিবেটান ৰিজন অফ চাইনা নিয়াৰ মানসৰোবৰ লেক ইন দ্য কৈলাছ মাউণ্টেইন ৰেঞ্জ এইটো ক'ৰ পৰা হৈছে নিয়াৰ
মানসৰোবৰ লেক আৰু কৈলাশ মাউণ্টেইন ৰেঞ্জৰ পৰা হৈছে ইণ্ডাছটো তো আমাৰ এইটো উত্তৰ হ'ব নোৱাৰে 2 নম্বৰ গংগা ইন দ্য হিমালয়ান মাউণ্টেইনছ এট এ গোমুখ দ্য টাৰ্মিনাছ অফ গংগোত্ৰী গ্লেচিয়াৰ গংগা ক'ৰ পৰা হৈছে বুলি কয় গংগোত্ৰী গ্লেচিয়াৰৰ পৰা হোৱা বুলি কয় তো গংগা আমাৰ অপশ্যন 2 নম্বৰটো শুদ্ধ নহয় য়মুনা ইন দ্য য়মুনেত্ৰী হিমালয়ান মাউণ্টেইন তো য়মুনেত্ৰী ক'ত আছে হিমালয়ান মাউণ্টেইনতে আছে নৰ্মদা ইন দ্য আমাৰকান্ত প্লেটিউ ইন অন্নপুৰ ডিষ্ট্ৰিক্ট ইন মধ্যপ্ৰদেশ তো নৰ্মদা আমাৰ মধ্যপ্ৰদেশত হয় আৰু নৰ্মদা আৰু তাপ্তি দুটা নদী যি মানে আমাৰ যে অকল নৰ্মদা আৰু তাপ্তি নদী আমাৰ এনেকুৱা আছে যি মানে আমাৰ পশ্চিমফালে বে অফ বেংগলৰ ফালে বৈ নগৈ কিনে আমাৰ পশ্চিমফালে বৈ যায় আৰু আমাৰ উত্তৰটো হ'ব নৰ্মদা ঠিক আছে বাকী গোটেইকেইটা আমাৰ হিমালয়ৰ উৎপত্তি হোৱা নেক্সট প্ৰশ্ন আমাৰ দিছে যে ৱাটাৰ হেজ মেক্সিমাম ডেঞ্চিটি মানে ঘনত্ব যে পানীৰ মানে কোনটো মেক্সিমাম মানে ঘনত্ব কেতিয়া হয় গৰম কৰাৰ পিছত ঠিক আছে মানে গৰম কৰা বুলি নহয় আৰু কেতিয়া কোনটো চেলচিয়াছত মানে চবতকৈ বেছি ডেঞ্চিটি হয় প্ৰথমটো দিছে 100 ডিগ্ৰী চেলচিয়াছ আৰু 2 নম্বৰটো দিছে -40 ডিগ্ৰী চেলচিয়াছ 3 নম্বৰ দিছে আমাৰ 3 নম্বৰটো মোৰ অপশ্যন কাট ভুল হৈছে ইয়াত 0 ডিগ্ৰী চেলচিয়াছ হ'ব লাগিছিলে আৰু 4 নম্বৰটো দিছে 4 ডিগ্ৰী চেলচিয়াছ আমাৰ উত্তৰটো হ'ব 4 ডিগ্ৰী চেলচিয়াছ ঠিক আছে কাৰেক্ট আনচাৰ তো ৱাটাৰ হেজ ইটছ মেক্সিমাম ডেঞ্চিটি 4 ডিগ্ৰী Celsius 39.2 Fahrenheit. This is because when water temperature increase from 0 to 4, some of its hydrogen bond break, causing its molecules to move closer together and its volume to decrease. This decrease in volume increase the density of water. কিন্তু যে পানীৰ সৰ্বোচ্চ ঘনত্ব 4 ডিগ্ৰী চেলচিয়াছ 39.2 ডিগ্ৰী ফেৰেনহাইট কাৰণ যেতিয়া পানীৰ উচ্চতা 0 ডিগ্ৰী চেলচিয়াছৰ পৰা 4 ডিগ্ৰী চেলচিয়াছলৈ বৃদ্ধি হয় তেতিয়া কি হয় কিছুমান হাইড্ৰজেন বান্ধনি ভাঙি যায় যাৰ ফলত ইয়াৰ অণুবোৰ ওচৰলৈ গৈ ইয়াৰ আয়তন কমি যায় আয়তনৰ এই ভাষে পানীৰ ঘনত্ব বৃদ্ধি কৰে মানে হাইড্ৰজেনবিলাক ভাঙি যোৱাৰ ফলত পানীৰ কি হয় এটা আয়তনৰ হ্ৰাস হৈ পানীৰ ঘনত্বটো বৃদ্ধি হৈ যায় which social science studies the production distribution and consumption of wealth যে কোনটো সমাজ বিজ্ঞানে সম্পদৰ উৎপাদন বিতৰণ আৰু ব্যৱহাৰৰ বিষয়ে অধ্যয়ন কৰে কোনে কৰে যে উৎপাদনো কৰে বিতৰণো কৰে আৰু ব্যৱহাৰো কৰে কোনে যে ইকনমিক্স ইজ দ্য social science that studies the production distribution আৰু consumption of wealth অৰ্থনীতি হৈছে সম্পদৰ উৎপাদন বিতৰণ আৰু ব্যৱহাৰৰ বিষয়ে অধ্যয়ন কৰা সমাজ বিজ্ঞান তো কোনটো হ'ল আমাৰ অপশ্যন হ'ব আমাৰ 2 নম্বৰ ইকনমিক্স ঠিক আছে ইকনমিক্সত আমি গোটেইখিনি পাওঁ নহয় উৎপাদন পাওঁ বিতৰণ পাওঁ আৰু কনজাম্পশ্যন পাওঁ কোনে ব্যৱহাৰ কৰিছে গোটেইখিনি বস্তু ইকনমিক্স পঢ়াবিলাকে গম পাইছে এইটো উত্তৰ ইজিলি গম পাইছে কোনটো হ'ব তো আমাৰ যিটো 8 নম্বৰ প্ৰশ্ন তাৰ উত্তৰ হ'ল আমাৰ ইকনমিক্স ঠিক আছে আমাৰ 9 নম্বৰ প্ৰশ্ন হ'ল যে আইডেণ্টিফাই দ্য নৰ্মেলি ৰেডিঅ'এক্টিভ মেটেৰিয়েলছ ইন দ্য ফলোয়িং লিষ্ট তেজস্ক্ৰিয় পদাৰ্থ কোনটো হয় সেইটো আমাৰ উত্তৰটো হ'ল প্লেটনিয়াম ইয়াৰ বিষয়ে একচুৱেলি কি হয় যিবিলাক চায়েন্সৰ মানুহে বেছি ভালকৈ বিতংকৈ কৰিব লাগিব মানে গণনা কৰিব পাৰে আচলতে তেজস্ক্ৰিয় পদাৰ্থ কোনটো হয় প্লেটনিয়াম নেক্সট আহিল আমাৰ যে ইন ভলীবল হাউ মেনি প্লেয়াৰ্ছ আৰ পাৰ টিম আৰ অন দ্য কোৰ্ট যে ভলীবলত কিমানজন খেলুৱৈ থাকে 5 6 7 8 আমাৰ উত্তৰটো হ'ল 6 আৰু এইটো আমাৰ কি হয় পজিশ্যন আমি চাই লওঁ যে কেনেকৈ থাকে এই 3টা থাকিব আৰু 3টা থাকিব এনেকৈ 6টা হয় আৰু আমাৰ এইটো দীঘলটো হ'ল আমাৰ 60 ফিট আৰু বহলটো হ'ল 30 ফিট ঠিক আছে যিটো য'ত খেলা হয় পিটখনৰ সেইটো যে আমাৰ এইকেইটা হ'ল মিডল ব্লকাৰ যে ব্লক কৰে কাৰণ এইফালৰ পৰা যেতিয়া মাৰিব ব্লক কৰে ঠিক আছে আউটছাইড হিটাৰ বুলি কয় অপজিট হিটাৰ তেনেকুৱা নাম থাকে এটা আউটছাইড হিটাৰ তেনেকুৱা তো 6টা থাকে পজিশ্যন তো আমাৰ খেলুৱৈ হ'ব 6টা ঠিক আছে নেক্সট কুৱেশ্যন আহিল আমাৰ হাউ মেনি ষ্টেট অফ ইণ্ডিয়া শ্বেয়াৰ বৰ্ডাৰ উইথ আছাম যে কিমানখন ৰাজ্যই ভাৰতৰ ৰাজ্যই অসমৰ সৈতে বৰ্ডাৰ শ্বেয়াৰ কৰে যে 9 7 8 10 উত্তৰটো হ'ব আমাৰ 7 ঠিক আছে কেনেকৈ আমি চাই লওঁ আমাৰ এখন মৰমৰ অসমখন আমাৰ কি অৰুণাচল প্ৰদেশ লাগি আছে নাগালেণ্ড লাগি আছে মণিপুৰ লাগি আছে মিজোৰাম লাগি আছে ত্ৰিপুৰা লাগি আছে মেঘালয় লাগি আছে লগতে ৱেষ্ট বেংগল লাগি আছে ঠিক আছে তো কেইখন হ'ল 1 2খন 3খন 4খন 5খন 6খন 7খন আমাৰ নৰ্থ ইষ্টৰ ছিকিমক বাদ দি কেনে গোটেইকেইখনে বৰ্ডাৰ শ্বেয়াৰ কৰে প্লাছ ৱেষ্ট বেংগলে শ্বেয়াৰ কৰে তো আমাৰ উত্তৰ হ'ব 7খন ঠিক আছে নেক্সট কুৱেশ্যন আহিল যে হু ইজ দ্য ফাইনেন্স মিনিষ্টাৰ অফ আছাম অন 1 জানুৱাৰী 2022 এতিয়া সুধিছে আমাক বিত্তমন্ত্ৰী কোন হয় মানে জানুৱাৰী 2022 মতে 22লৈকে অসমৰ বিত্তমন্ত্ৰী কোন হয় আমাৰ এইটো কেতিয়া 2021 চনতে হোৱা তেখেতে 2021 চনতে 10 মে'ত হৈছিলে চাগে 10 মে'ৰ পৰা এতিয়ালৈ হৈয়ে আছে তো কোন হয় অজন্তা নেওগ ঠিক আছে তেখেতে অজন্তা নেওগ আৰু আমাৰ গ্ৰেজুৱেশ্যন লেভেলত প্ৰশ্নটো আহিছিলে যে 2022 চনত মানে কোনে বাজেট দাখিল কৰিছিলে বুলি আহিছিলে তো তেখেতে কি হ'ব বিত্তমন্ত্ৰী দাখিল কৰে যিহেতু অজন্তা নেওগ ইয়াত আহিছে বেলেগকৈ প্ৰশ্নটো এইটো হ'ল উত্তৰ অজন্তা নেওগ নেক্সট কুৱেশ্যন এজ অন 31 মাৰ্চ
2022 হাউ মেনি ডিষ্ট্ৰিক্ট আৰ দেয়াৰ আছাম মানে 31 মাৰ্চ 2022 লৈকে অসমত কিমানখন ডিষ্ট্ৰিক্ট আছে 34 33 35 এণ্ড 32 কিমানখন আছে 35খন আছে আমি লাষ্টৰখন জানো যে আমাৰ তামোলপুৰ আমাৰ যিখন চবতকৈ লেটেষ্ট আৰু সেইখন তামোলপুৰখন কেতিয়া হৈছিলে 2022 চনৰ জানুৱাৰী মাহত হৈছিলে ঠিক আছে আৰু ইয়াৰ মই গোটেইখন ষ্টেটৰে আমাৰ ফৰ্মেশ্যন অফ অল ডিষ্ট্ৰিক্ট এনেকৈ ভিডিঅ' এটা আছে আপোনালোকে চাই ল'ব মোৰ চেনেলত গৈ কিনে তাত আমি কোনখন জিলা কেতিয়া কেনেকৈ গঠন হৈছিল গোটেইখিনি কথা বৰ্ণনা কৰি থোৱা আছে ঠিক আছে তো হুইচ অফ দ্য ফলোইং কাণ্ট্ৰিজ শ্বেয়াৰ বৰ্ডাৰ উইথ আছাম যে কোনখন দেশে অসমৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰিবলৈ কৈছে যে চাইনা নেপাল ম্যানমাৰ আৰু ভূটান ঠিক আছে আমি যদি চাওঁ ইয়াতে যে আমাৰ এইকেইখন হ'ল আমাৰ ষ্টেট আমি গমেই পাওঁ অৰুণাচল প্ৰদেশ নাগালেণ্ড মণিপুৰ এইবিলাক আমাৰ ষ্টেট হয় তো কোনখন এখন কাণ্ট্ৰি বিদেশ যিখন ভাৰতৰ লগত অসমৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰে সেইখন হ'ল ভূটান ঠিক আছে ভূটানে শ্বেয়াৰ কৰে ইয়াত বাংলাদেশ অপশ্যন নাই আমাৰ বাংলাদেশ অপশ্যন থাকিলে বাংলাদেশ অপশ্যন দুটাটো দিব নোৱাৰে ন ভূটান বা বাংলাদেশ দুটা দিব নোৱাৰে কাৰণ বাংলাদেশো ইণ্টাৰনেশ্যনেল হয় এখন মানে কাণ্ট্ৰি হয় সেইখনো বাংলাদেশো শ্বেয়াৰ কৰে কিন্তু অপশ্যন আমাৰ যদি ভূটান আছে তো ভূটান আমাৰ উত্তৰ আৰু বাকীবিলাক হ'ল আমাৰ ৰাজ্য আৰু বাকী এই ম্যানমাৰে আমাৰ বাকীবিলাক যে নৰ্থ ইষ্টৰ আছে যেনে অৰুণাচল প্ৰদেশ নাগালেণ্ড মণিপুৰ মিজোৰামৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰে ম্যানমাৰে ঠিক আছে এইখন এখন কাণ্ট্ৰি হয় নেক্সট আহিল আমাৰ among the following bridge which one is the easternmost place যে আমাৰ ব্ৰিজবিলাকৰ ভিতৰত চবতকৈ মানে পূবফালত কোনখন আছে একেবাৰে পূবফালে আছে ঠিক আছে নৰনাৰায়ণ সেতু শৰাইঘাট ব্ৰিজ ভূপেন হাজৰিকা সেতু আৰু কলীয়া ভোমোৰা সেতু এতিয়া আমি যদি এইখন মেপখনত চাবলৈ তেতিয়াহ'লে একদম প্ৰথমতে আছে আমাৰ এইফালে আমাৰ পূব হয় নহয় পূব পৰিব এইফালে পশ্চিম এইফালে উত্তৰ এইফালে দক্ষিণ তাৰপৰা একেবাৰে পূবত কোনখন আছে ভূপেন হাজৰিকা সেতু যাক ধলা শদিয়া বুলি কোৱা হয় তাৰপিছত আহিল আমাৰ বগীবিল তাৰপিছত আহিল আমাৰ ইয়াত আহিল কলীয়া ভোমোৰা তাৰপিছত আহিল আমাৰ শৰাইঘাট তাৰপিছত নৰনাৰায়ণ সেতু ঠিক আছে নৰনাৰায়ণ সেতু চবতকৈ লাষ্টতহে আছে মানে পশ্চিম ফালে সকলোতে ধুবুৰীৰ ওচৰত ঠিক আছে এতিয়া ইয়াৰ বিষয়ে আমি অলপ ইম্পৰ্টেণ্ট কিছুমান ডাটা আমি চাব পাৰোঁ আমাৰ প্ৰয়োজন আহে কেতিয়াবা পৰীক্ষাত যে কি আহে আমি অলপ চাই লওঁ এইটো আহে যে আমাৰ কেইখন কি আছে তেনেকুৱা ধৰণৰ আহে যে আমাৰ ব্ৰহ্মপুত্ৰ নদীত কেইখন দলং আছে তেনেকুৱা আহে তো আমি ইয়াত অলপ ডিটেইলছত চাই লওঁ যে আমাৰ কেইখন আছে আমাৰ আমি যদি চাব ভূপেন হাজৰিকা সেতুখনৰ বিষয়ে আমি অলপ চাবলৈ যাওঁ ভূপেন হাজৰিকা সেতুখন কি হৈছে আমাৰ লংগেষ্ট ব্ৰিজ ইন ইণ্ডিয়া ঠিক আছে অভাৰ ৱাটাৰ মানে পানীৰ ওপৰত চবতকৈ দীঘল দলং হ'ল আমাৰ ভূপেন হাজৰিকা সেতু ঠিক আছে যিখন আমাৰ ইষ্টাৰ্ণমোষ্ট হয় ভূপেন হাজৰিকা সেতুখন আৰু সেইখন ধলা শদিয়া ব্ৰিজ বুলি কোৱা হয় মানে ধলা আৰু শদিয়া আমাৰ ধলা হ'ল আমাৰ তিনিচুকীয়া আৰু শদিয়া এফালে থাকে আমাৰ আৰু কানেক্ট কৰে ঠিক আছে তাৰপিছত এইখন আমাৰ কেতিয়া উদ্বোধন কৰা হৈছিলে 27 মে 2017 যে আমাৰ ভূপেন হাজৰিকা সেতুখন 2017 এইখন আৰম্ভণি কৰা হৈছিলে আৰু এইখন 3 লেন হয় 3 লেন ঠিক আছে আৰু এইখন 9.15 হয় 9.15 কিলোমিটাৰ ঠিক আছে মানে ভূপেন হাজৰিকা সেতুখন যিখন ধলা শদিয়া বুলি কোৱা হয় তাৰপিছত আহিল আমাৰ বগীবিল এখন আমাৰ ইম্পৰ্টেণ্ট আমাৰ এখন দলং যিখন আমাৰ হয় থাৰ্ড ৰেল কাম ৰোড যিখন মানে ৰেলো যাব পাৰে আৰু গাড়ী মটৰো যায় সেনেকুৱা এখন আমাৰ 3 নম্বৰখন ঠিক আছে আৰু এখন লংগেষ্ট ৰেল কাম ৰোড হয় আৰু মানে কি হয় এখন ৰেল আৰু বাছ যাব পৰা এখন চবতকৈ দীঘল এখন লংগেষ্ট 4.94 কিলোমিটাৰ 4.94 কিলোমিটাৰ এখন তাৰপিছত এছিয়াৰ ছেকেণ্ড লাৰ্জেষ্ট আৰু এছিয়াৰ ভিতৰত ছেকেণ্ড লাৰ্জেষ্ট এইখন ঠিক আছে যে মানে ট্ৰেইন আৰু গাড়ী যাব পৰা সুবিধা থকা দলং তাৰপিছত আমাৰ আহিল কলীয়া ভোমোৰা দলঙে আমাক কাক কানেক্ট কৰে বুলি কৈছে কলীয়া ভোমোৰা দলঙে আমাক তেজপুৰ আৰু এইফালে আমাৰ কলীয়াবৰক কানেক্ট কৰে এইখন কলীয়া ভোমোৰা যিখন দলং আছে তেজপুৰ প্লাছ কলীয়াবৰক কানেক্ট কৰে এইখনে আৰু এইখনৰ লেন্থ হৈছে আপোনাৰ 3 কিলোমিটাৰ ঠিক আছে 3 কিলোমিটাৰ আৰু এইখন কি হয় আমাৰ যিটো অসমৰ আহোম জেনেৰেল যিটো কলীয়া ভোমোৰা ফুকন আছিল তেখেতৰ নামেৰে নামাকৰণ কৰা হৈছে কাৰণ তেখেতে সেইটো সময়ত মানে ভাবিছিলে বনাম বুলি কিন্তু তেখেতৰ জীয়াই থাকোঁতে নহ'ল এইটো এনেকুৱা তাৰপিছত আহিল আমাৰ শৰাইঘাট ব্ৰিজ এইখনতো আমি চবতকৈ পুৰণা জানোৱেই আমাৰ 1.492 কিলোমিটাৰ 1.492 ঠিক আছে চবতকৈ পুৰণা 1962তে হৈছে এইখন 1962তে হোৱা শৰাইঘাট ব্ৰিজখন তাৰপিছতে তাৰ কাষেদি আৰু এখন শৰাইঘাট ব্ৰিজ হৈছে পুৰণা শৰাইঘাট কাষত নতুন এখন হৈছে সেইখনো একেই 1.49 তেনেকুৱা এটা ডিষ্টেঞ্চ তাৰপিছত এইখন
কাক কানেক্ট কৰিছে পাণ্ডুৰ লগত আমাৰ যিটো এফালে আমাৰ কামৰূপ ৰুৰেল আছে সেইটোত আমাক কানেক্ট কৰিছে শৰাইঘাট ব্ৰিজে আৰু 1963 এখন হৈছিলে 63 আচলতে এইখন হেৰি হৈছিলে আৰম্ভণি হৈছিলে আৰু এইখনো আমাৰ সেই ট্ৰেইন আৰু বাছ মানে ট্ৰেইনৰ সুবিধা বাছৰ সুবিধা বা গাড়ী মটৰ সুবিধা দুখন থকা ঠিক আছে তাৰপিছত আমাৰ আহিল লাষ্টত একেবাৰে নৰনাৰায়ণ সেতু আমাৰ ক'ত আছে যোগীঘোপাত আছে আৰু নৰনাৰায়ণ সেতুৱে কাক কানেক্ট কৰে বুলি কৈছে আমাৰ যোগীঘোপা বঙাইগাঁও প্লাছ গোৱালপাৰা পঞ্চৰত্ন কেতিয়াবা প্ৰশ্ন আহে আমাৰ যে নৰনাৰায়ণ সেতুৱে কোনখন কাক কানেক্ট কৰে যোগীঘোপা আৰু পঞ্চৰত্ন ঠিক আছে আৰু এইখনৰ আমাৰ দীঘল হৈছে 2.2 প্ৰায় 2.2 কিলোমিটাৰ ঠিক আছে এইখনো আমাৰ সেই ৰেল প্লাছ সেই আমাৰ যদি চাবলৈ যাওঁ 2.248 কিলোমিটাৰ হয় ঠিক আছে নৰনাৰায়ণ সেতু নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফলোইং ৰিভাৰ ইজ ইন বাৰাক ভেলী যে কোনখন নদী বাৰাক ভেলীত আছে আমি এটা কুৱেশ্যন আমি চাইছোঁ যদি মই ভিডিঅ'বিলাক চাইছে গম পাইছোঁ যে ইয়াত আমি ডিক্ৰং বগীনদী আৰু ভৰলু আমি অলৰেডি পাই গৈছোঁ যে ইয়াৰ কিছুমান এই তিনিটাৰ এটা হ'ল দুটামান হ'ল নৰ্থ বাহিনী এটা হ'ল চাউথ বাহিনী মানে দক্ষিণ বাহিনী উত্তৰ বাহিনী নদী পাইছোঁ ব্ৰহ্মপুত্ৰৰ এতিয়া বৰাকৰ কোনটো নদী বুলি কৈছে আমি উত্তৰটো ইয়াত হ'ল যে কুচিয়াৰা ঠিক আছে আমি কেনেকৈ কুচিয়াৰা আমি গম পাম এইটো আমাৰ ব্ৰহ্মপুত্ৰ বৰাকৰ যিটো বৰাক নদী যিটো আমাৰ ইম্পৰ্টেণ্ট নদী বৰাকৰ তাত কিছুমান উপনদী দিয়া আছে ইয়াত যেনে আমাৰ দিয়া আছে লংগাই ৰিভাৰ চিংগলা ৰিভাৰ তাৰপিছত ধলেশ্বৰী ৰিভাৰ কাটাকাল ৰিভাৰ ৰুকনি ৰিভাৰ তাৰপিছত সোনাই ৰিভাৰ তাৰপিছত বদ্ৰীনালা ৰিভাৰ তাৰপিছত জাতিংগা ৰিভাৰ মৰাং ৰিভাৰ তাৰপিছত আমাৰ যদি কুচিয়াৰা ৰিভাৰ দেখিছেনে এইটো কুচিয়াৰা তো আমি কি গম পালোঁ যে আমাৰ কুচিয়াৰা বৰাক ভেলীত আছে আৰু এতিয়া আমাৰ মনত থাকিলেই হৈ যায় আচলতে ডিক্ৰং বগীনদী ভৰলু আমি অলৰেডি পাই আহিছোঁ তো কুচিয়াৰা পোৱা নাছিলোঁ তো কুচিয়াৰাই হ'ব বৰাক ভেলীত ঠিক আছে তাৰপিছত আমি নেক্সট আমাৰ উত্তৰটো হ'ল আমাৰ কুচিয়াৰা তো নেক্সট আহিল আমাৰ হোৱাট ইজ দ্য ষ্টেট ট্ৰী অফ আছাম যে অসমৰ ৰাজ্যিক গছ কি হয় হলং শাল গছ টিয়ক এণ্ড পিপল কোনটো হয় ইয়াৰ উত্তৰটো হ'ব হলং ঠিক আছে হলং গছ আমাৰ অসমৰ ষ্টেট ট্ৰী মানে ৰাজ্যিক গছ আছে তাৰপিছত আমাৰ নেশ্যনেল কেতিয়াবা আহে নেশ্যনেল যি আমাৰ চিম্বলবিলাক আৰু অসমৰবিলাক ৰাজ্যিকবিলাক আমি চাই লওঁ ৰাজ্যিক গান কি হ'ল অ' মোৰ আপোনা দেশ ৰাজ্যিক মটো মানে ৰাজ্যিক মূল মন্ত্ৰ জয় আই অসম ৰাজ্যিক চিল মানে যি অসম চৰকাৰ তাৰপিছত হ'ল ষ্টেট লেংগুৱেজ কি হয় আমাৰ অসমীয়া হয় ষ্টেট লিটাৰেচি যে অসম ৰাজ্যিক সাহিত্য সমাজ বা ৰাজ্যিক সাহিত্য সভা এইটো অসম সাহিত্য সভা ষ্টেট ফেষ্টিভেল কি হয় আমাৰ বিহু হয় ষ্টেট ডান্স কি হয় আমাৰ বিহু ডান্স হয় বিহু নাচ ষ্টেট ফ্লাৱাৰ কি হয় আমাৰ কপৌ ফুল ষ্টেট ট্ৰী কি হয় আমাৰ হলং আৰু ষ্টেট এনিমেল কি হয় আমাৰ জন্তু ঠিক আছে এইখিনি আমি জানি থোৱাটো ভাল জন্তু নজন্তু ভুল হৈছে দেই এইখিনি বস্তু আমি জানি থোৱাটো ভাল পৰীক্ষাত আহে নেক্সট কুৱেশ্যন পুৱামক্কা এণ্ড হয়গ্ৰীৱ মাধৱমন টেম্পল ইজ এট দ্য হুইচ প্লেচ অফ আছাম শিৱসাগৰ ডুমনিচকী তেজপুৰ এণ্ড হাজো ক'ত আছে আমাৰ হাজোত আছে ঠিক আছে আমি এইটো বেছি চাব লগা নাই এইটো আমি জানোৱেই চবেই হাজো নেক্সট কুৱেশ্যন নেম দ্য ফাৰ্ষ্ট টলকিজ অফ আছাম ইন আছামিজ মানে টলকিজ মানে হ'ল যে মানে মাত আৰু চাউণ্ড আৰু ভিডিঅ' দেখা দুটা বস্তু একেলগে থকা মানে চিনেমা আৰু সেই সময়ততো মানে কি হয় চবটো মানে চাইলেণ্ট মুভি আছিল সেই সময়তে মানে চাউণ্ড আৰু দৃশ্য দুটাই যে ফাৰ্ষ্ট টলকিজ মানে সেই সময়ততো চব চাইলেণ্ট মুভি আছিলে সেই সময়তে মানে কোনখন মুভি চাউণ্ড আৰু দৃশ্য দুটাই দি কেনে হেৰি কৰিছিল যে ভাইটি সেইটো ৰঙিল ছবিহে আমাৰ বৰুৱাৰ সংসাৰ ইন্দ্ৰমালতী জয়মতী তো প্ৰথম আমাৰ টলকিজ হ'ল জয়মতী 1935 যি আমাৰ প্ৰকাশ মানে ৰিলিজ হৈছিলে ঠিক আছে তো আমাৰ লাষ্ট কুৱেশ্যন নেম অফ দ্য ৰিচাৰ্চ ইনষ্টিটিউট এট যোৰহাট মানে যোৰহাটত কোনটো ৰিচাৰ্চ ইনষ্টিটিউশ্যন আছে তাৰাই তামাই টকলাই এণ্ড টিংৰাই কোনটো আছে আমাৰ টকলাই আছে ঠিক আছে টকলাই 2 নম্বৰ আমাৰ অপশ্যনটো হ'ব যে টকলাই ৰিচাৰ্চ ইনষ্টিটিউশ্যন দ্য ৱৰ্ল্ডছ অল্ডেষ্ট এণ্ড লাৰ্জেষ্ট টি ৰিচাৰ্চ institution located in Jorhat, Assam. It was established in 1911 and was originally called a tea research institution. প্ৰথমতে এইটো টকলাই টি ৰিচাৰ্চ বুলি নাছিলে প্ৰথমতে নাম আছিলে টি ৰিচাৰ্চ চেণ্টাৰ বুলি আছিলে ৱৰ্ল্ডৰ অল্ডেষ্ট যে টকলাই চাহ গৱেষণা প্ৰতিষ্ঠান অসমৰ যোৰহাটত অৱস্থিত বিশ্বৰ আটাইতকৈ পুৰণি আৰু বৃহৎ চাহ গৱেষণা প্ৰতিষ্ঠান 1911 চনত প্ৰতিষ্ঠা হোৱা এই প্ৰতিষ্ঠানটোৰ প্ৰথম নাম আছিল চাহ গৱেষণা প্ৰতিষ্ঠান বুলিহে নাম আছিল তো এইখিনি আছিল আপোনালোকে লাগিলে এবাৰ স্ক্ৰীনশ্বট মাৰি ল'ব পাৰে মই আপোনালোকক ক্লিয়াৰ কৰি দিছোঁ মাৰি ল'ব আপোনালোকে স্ক্ৰীনশ্বট মাৰি ল'ব পাৰে মাৰি যদি
থেংক ইউ। এইখিনি আছিলে আৰু নেক্সট পাৰ্ট আহি আছে নিশ্চয়, এইটো আৰু আমাৰ আছে কুৱেশ্যন, তো কণ্টিনিউ কৰি থাকিব। আৰু যদি মোৰ চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰা নাই কৰি দিব আৰু শ্বেয়াৰ কৰি দিব, কাৰণ আপোনাৰ লগতে আৰু বেলেগৰো সুবিধা হওক। এইখিনিয়ে, থেংক ইউ।